এজন ব্যক্তিৰ এটা সৎ বিবেক থকাৰ লক্ষণ কি? নমস্কাৰ, আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো। খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান। বাইবেলৰ গোটেই ৬৬খন পুস্তকৰে আমি ইয়াত অধ্যয়ন কৰিম। এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি থাকিলে আমাৰ দৰ্শকসকলে গোটেইখন বাইবেল চোৱাৰ আৰু বুজি পোৱাৰ এটা সুযোগ পাব। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে তেনেহলে আপুনি নিশ্চয় জানে যে আমাৰ আগৰটো অনুষ্ঠানত আমি বাইবেলৰ নতুন নিয়ম খণ্ডৰ তিমথিয়ৰ প্ৰতি প্ৰথম পত্ৰ বা চমুকৈ প্ৰথম তিমথিয় নামৰ পুস্তকখনৰ ১ নম্বৰ অধ্যায়ৰ ১ আৰু ২ নম্বৰ পদ পঢ়ি তাৰ ভিত্তিতেই আলোচনা আগবঢ়াইছিলোঁ। আজিৰ অনুষ্ঠানত এই প্ৰথম তিমথিয় পুস্তকৰ ১ নম্বৰ অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা ৭ নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আলোচনা আগবঢ়োৱা হ'ব। প্ৰথম তিমথিয় পত্ৰখনৰ অভিবাদনত পাচনি পৌলে অনুগ্ৰহ, দয়া আৰু শান্তি এই তিনিওটা শব্দ ব্যৱহাৰ কৰিছে। পৌলে আগতেও অনুগ্ৰহ আৰু শান্তি ব্যৱহাৰ কৰিছে, কিন্তু ইয়াত আন এটা শব্দ আছে আৰু সেয়া হ'ল দয়া। দয়া হৈছে পুৰণি নিয়মত ব্যৱহাৰ কৰা শব্দ আৰু ই অনুগ্ৰহ শব্দটোৰ সমতুল্য আছিল বুলি ক'ব পাৰি। পুৰণি নিয়মৰ দিনত মানুহে আগবঢ়োৱা বলিদানেই ঈশ্বৰৰ পবিত্ৰ, ধাৰ্মিক আৰু ন্যায়পৰায়ণ সিংহাসনক দয়াৰ আসনলৈ পৰিণত কৰিছিল। আমি ঈশ্বৰৰ ওচৰলৈ আহিলে আমি ন্যায় নিবিচাৰোঁ, কাৰণ তেতিয়া আমি শাস্তিহে পাব লাগিব। ঈশ্বৰৰ পৰা আমি যি বিচাৰোঁ আৰু আমাক যিটো লাগে সেয়া হৈছে দয়া। ঈশ্বৰে তেওঁৰ সকলো সৃষ্টিৰ বাবে দয়াৰ ব্যৱস্থা কৰিছে। আমাৰ বাবে প্ৰয়োজনীয় সকলোখিনি দয়া তেওঁৰ লগত আছে। তথাপি তেওঁৰ সেই দয়া বেংকত থকা টকাৰ নিচিনাহে। আমাৰ একো উপকাৰ নকৰে যদিহে আমি চেকখন নিলিখোঁ, আৰু আমি লিখিবলগীয়া চেকখন হৈছে বিশ্বাসৰ চেক। এই পত্ৰখনত বিশেষভাৱে স্থানীয় মণ্ডলীৰ বিশ্বাসৰ বিষয়বস্তু আৰু আচৰণৰ বিষয়ে আলোচনা কৰা হৈছে। এটা কথা আমি সদায় মনত ৰখা উচিত যে আমাৰ আচৰণ যদি সঠিক হ'ব লাগে তেনেহ'লে তাৰ আগতে আমাৰ বিশ্বাসটো সঠিক হ'ব লাগিব। ভুল চিন্তাধাৰা এটা গ্ৰহণ কৰি লৈ থকা মানুহৰ পৰা সঠিক কাম আশা কৰাটো প্ৰায় অসম্ভৱ কথা। কিন্তু দুখৰ বিষয় এই যে মানুহে বহু সময়ত নিজৰ চিন্তাধাৰা ভুল হ'লেও প্ৰায়ে সঠিক কাম কৰিবলৈ চেষ্টা কৰি থাকে আৰু বিফল হয়। তেনে কৰি থকাটো অসম্ভৱ। আমি যি বিশ্বাস কৰোঁ সেইটো আমাৰ কামৰ মাজেৰে প্ৰকাশ পাবই। সেইবাবে মণ্ডলীৰ বিশ্বাসটো সঠিক কৰি ল'ব লাগিব। তাৰ পৰাই শুদ্ধ নীতি নিৰ্ধাৰিত হ'ব পাৰে। কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন। এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগুৱাই যাওঁ। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? আমি বাৰু এই তিমথিয়ৰ পত্ৰখনৰ কি আলোচনা কৰিছিলোঁ আপোনাৰ মনত আছেনে? যোৱা অনুষ্ঠানত আমি এই প্ৰথম তিমথি পুস্তকখনৰ প্ৰথম অধ্যায়টোৰ ১ আৰু ২ নম্বৰ পদ দুটাৰ পৰাই আলোচনা আগবঢ়াইছিলোঁ, নহয়নে বাৰু? গতিকে আজিৰ অনুষ্ঠানত আমি এই প্ৰথম তিমথি নামৰ পুস্তকখনৰ প্ৰথম অধ্যায়ৰ ৩ নম্বৰ পদৰ পৰা আমাৰ আলোচনা আগবঢ়াই নিব খুজিছোঁ। এই প্ৰথম তিমথি পুস্তকখন হৈছে এখন চিঠি। পাচনি পৌলে তেওঁৰ বিশ্বাসৰ পুত্ৰ তিমথিয়লৈ লিখা এখন চিঠি। তিমথিয়লৈ লিখা এইখন তেওঁৰ প্ৰথম চিঠি। এই চিঠিখনৰ মাজেৰে খ্ৰীষ্টীয় মণ্ডলীৰ পৰিচালনাৰ বিষয়ে আমি অনেক প্ৰয়োজনীয় কথা শিকিব পাৰোঁ। লগতে আমাৰ খ্ৰীষ্টীয় বিশ্বাসৰ জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন শিক্ষাও আমি ইয়াত পাওঁ। তিমথিয় বয়সত ডেকা আছিল বাবে ইয়াৰ কথাবোৰ যুৱক যুৱতীসকলৰ বাবেও বৰ প্ৰয়োজনীয় বুলি ভবা হয় আৰু প্ৰয়োজনীয় হয়। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যেই কৈ আহিছোঁ যে এই প্ৰথম তিমথিয় পত্ৰখনত স্থানীয় মণ্ডলীৰ বিশ্বাসৰ ভিত্তি আৰু আচৰণৰ কথা বিশেষভাৱে কোৱা হৈছে। আমাৰ আচাৰ ব্যৱহাৰ শুদ্ধ হোৱাৰ আগতে
আমাৰ বিশ্বাসটো শুদ্ধ হ'ব লাগিব। এবাৰ এজন মানুহে এনেদৰে ৰসিকতা কৰি আপত্তি কৰিছিল। যেতিয়া মোৰ আগে আগে এগৰাকী মহিলাই গাড়ী চলাই গৈ থাকে আৰু আলিকেকুৰিত বা তিনিআলি বা চাৰিআলিত খিৰিকীৰে হাতখন বাহিৰ উলিয়াই দিয়ে, তেতিয়া আচলতে এটা কথাহে খাটাংকৈ ক'ব পাৰি যে গাড়ীৰ খিৰিকীখন খোলা আছে। মহিলাগৰাকীয়ে গাড়ীখন কোনফালে ঘূৰাব সেই বিষয়ে আচলতে একো অনুমান কৰিব নোৱাৰি। কাৰণ কেতিয়াবা তেনেকুৱা মহিলাই সোঁফালে ইংগিত কৰি বাওঁফালে ঘূৰাই দিয়ে আৰু কেতিয়াবা বাওঁফালে ঘূৰাব বুলি ইংগিত কৰি সোঁফালে ঘূৰাই দিয়ে। প্ৰিয় শ্ৰোতা, এই কথাখিনি আমি অৱশ্যে মহিলাসকলক বিদ্ৰূপ কৰিবলৈ ইয়াত উল্লেখ কৰা নাই। সেই মানুহজনে এনেদৰে কৈছিল বুলিহে আমি ক'ব বিচাৰিছোঁ। বহু সময়ত আচলতে মানুহে নিজৰ চিন্তা চৰ্চা ঠিক কৰাৰ আগতেই সঠিক কাম কৰিবলৈ চেষ্টা কৰে। চিন্তা চৰ্চা শুদ্ধ নকৰাকৈ শুদ্ধ কাম কৰি চলাটো সহজ কথা নহয়। যেনেকৈ মনেৰে কিবা এটা ভাবি হাতেৰে বেলেগ এটা ইংগিত দিয়া যাব পাৰে। আমাৰ চিন্তা চৰ্চা ঠিক নকৰাকৈ কাম কৰিলেও কথা আৰু কামৰ মাজত বিসংগতি দেখা দিয়া স্বাভাৱিক। সেইবাবে আমি আমাৰ চিন্তা চৰ্চা প্ৰথমতে ঠিক কৰি ল'ব লাগে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি দিব খুজিছোঁ। 1 তিমথিয় 1 নম্বৰ অধ্যায়ৰ 3 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিম। 3 নম্বৰ পদ, যদিহে আপোনাৰ লগত বাইবেল আছে অনুগ্ৰহ কৰি চাই যাব, আৰু যদিহে লগত বাইবেল নাই অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ 3 নম্বৰ পদ। মই মাকিদনিয়ালৈ যাত্ৰা কৰা কালত তোমাক যেনেকৈ আদেশ দিছিলোঁ তেনেকৈ এতিয়াও দিছোঁ। তুমি ইফিছত থাকি আমুকাহঁতক এনে আজ্ঞা দিয়া যে তেওঁবিলাকে যেন বিভিন্ন শিক্ষা নিদিয়ে আৰু গল্পত আৰু আশেষ বংশাৱলীত মনোযোগ নকৰে। এয়া পাচনি পৌলে তিমথিলৈ আচলতে প্ৰথমটো বিশেষ আজ্ঞা কৰিছে। তেওঁবিলাকে যেন বিভিন্ন শিক্ষা নিদিয়ে। আন কথাত ক'বলৈ গ'লে তেওঁলোকে যাতে বেলেগ তত্ত্বৰ শিক্ষা নিদিয়ে। পাচনি পৌলে গালাতিয়াবিলাকলৈ লিখিছিল যে আৰু আন শুভবাৰ্তা নাই। শুভবাৰ্তা এটাই। যিহুদীপন্থীবিলাকে গালাতিয়াত আচলতে অন্য ধৰণৰ শুভবাৰ্তা এটা বিলাইছিল। কিন্তু পাচনি পৌলে কৈছিল তেওঁলোকে শিকোৱা সেই শুভবাৰ্তা ভুল। কাৰণ আন শুভবাৰ্তা আৰু নাই। শুভবাৰ্তা এটাই, আৰু খ্ৰীষ্টীয় বিশ্বাসৰ প্ৰকৃত তত্ত্বও এটাই। তত্ত্ব মানে বাৰু কি বুজোৱা হৈছে? তত্ত্ব মানে মণ্ডলীত যি শিক্ষা দিয়া হয় সেই শিক্ষাৰ কথাকেই বুজোৱা হৈছে। স্থানীয় মণ্ডলীত কি কি শিক্ষা দিব লাগে বাৰু? কি শিকাব লাগে বাৰু? খ্ৰীষ্টীয় বিশ্বাসীসকলক বাৰু কি কথা শিকাব লাগে? আদিৰে পৰা খ্ৰীষ্টীয় মণ্ডলীত যি যি কথা শিকাই অহা হৈছে, যি যি শিকাই থকা হৈছে তাকেই শিকাব লাগে। আদিমণ্ডলীৰ শিক্ষাকেই শিকাব লাগে। 50 দিনীয়া পৰ্বৰ পাছৰে পৰা খ্ৰীষ্টীয় মণ্ডলী পাচনিবিলাকৰ শিক্ষাত লাগি আছিল, এই বুলি আমি বাইবেলত পঢ়িবলৈ পাওঁ। পাচনিবিলাকৰ শিক্ষা, আৰু এই শিক্ষানো কি? পাচনিবিলাকৰ শিক্ষা হৈছে খ্ৰীষ্টীয় মণ্ডলীৰ 4টা মূল বৈশিষ্ট্য। এই বৈশিষ্ট্যকেইটা আমি চমুকৈ উল্লেখ কৰি দিব খুজিছোঁ। প্ৰথমটো হৈছে পাচনিসকলৰ শিক্ষা। দ্বিতীয়টো হৈছে সহভাগিতা। তৃতীয়টো হৈছে প্ৰাৰ্থনা, আৰু চতুৰ্থটো হৈছে পিঠা ভঙা অৰ্থাৎ প্ৰভুভোজ।
আচলতে স্থানীয় মণ্ডলীৰ এইকেইটাই হৈছে চিনাকি বিশেষত্ব, মানুহৰ হাতৰ ফিংগাৰ প্ৰিণ্টছৰ নিচিনা। কোনো মণ্ডলীত যদি পাচনিবিলাকৰ শিক্ষা বা তত্ত্ব শিকোৱা নহয় বা পাচনিবিলাকৰ শিক্ষা বা তত্ত্ব বিশ্বাস কৰা নহয়, তেন্তে সেই মণ্ডলী প্ৰভু যীশুখ্ৰীষ্টৰ প্ৰকৃত মণ্ডলীয়েই নহয়। আমি অৱশ্যে এই কথা স্বীকাৰ কৰোঁ যে শাস্ত্ৰৰ কথা ব্যাখ্যা কৰোঁতে মানুহৰ মাজত অলপ পাৰ্থক্য থকা কাৰণে তত্ত্বৰ কিছুমান সৰু সুৰা কথাত আমাৰ মাজত অলপ মতানৈক্য থাকিব পাৰে। এবাৰ এজন বিখ্যাত বাইবেল শিক্ষকে আন এজন খুব ভাল খ্ৰীষ্টীয় বিশ্বাসীৰ লগত একেলগে ভোজন কৰি আছিল। তেওঁ বেলেগ খ্ৰীষ্টীয় সম্প্ৰদায়ৰ লোক আছিল। তেওঁলোকে কি কি বিষয়ত একমত আৰু কি কি বিষয়ত একমত নহয় সেই কথা আলোচনা কৰিছিল। কিন্তু মানুহে সাধাৰণতে ভবাৰ নিচিনাকৈ তেওঁলোকৰ মাজত বিশেষ মতৰ অমিল তেওঁলোকে বিচাৰি পোৱা নাছিল। আলোচনাৰ সামৰণিত সেই মানুহজনে সেই শিক্ষকজনক কৈছিল, মহাশয়, আমি ইমানবোৰ বিষয়ত একমত আৰু আমি মূল বিষয়বোৰতে একমত। গতিকে উপৰুৱা কথাবোৰক লৈ আমাৰ মাজত থকা মতৰ অমিলক লৈ আমাৰ মাজত ভেদাভেদ আহিব নালাগে। তেওঁ তেনেদৰে অনুভৱ কৰাটো নিশ্চয় সন্তোষৰ কথা। কিন্তু সকলোৱে তেনেদৰে নাভাবে আৰু মতানৈক্য বহুত আছে বুলি আৰু অতি গুৰুতৰ বুলি ভুল ভাবি থাকে। সৰু সুৰা মতানৈক্য থাকিলেও আমি কিন্তু এটা বিষয়ত জোৰ দিব লাগে যে আমি পাচনিবিলাকৰ শিক্ষাত, আমাৰ বিশ্বাসৰ মূল কথাত থিৰে থাকিব লাগে। পাচনিসকলে শিকাইছিল যে শাস্ত্ৰ ঈশ্বৰৰ দ্বাৰা নিশ্বাসিত, ঈশ্বৰৰ বাক্যৰ দ্বাৰা অনুপ্ৰাণিত, ঈশ্বৰৰ বাক্য নিৰ্ভুল আৰু গোটেই বাইবেলখনৰ বিভিন্ন পুস্তকৰ মাজত একেটা যোগসূত্ৰ আছে। তেওঁলোকে শিকাইছিল যে যীশুখ্ৰীষ্ট ঈশপুত্ৰ, তেওঁ ঈশ্বৰ। প্ৰভু যীশুখ্ৰীষ্টৰ এটা বিশেষ দৰ্শন যে পৌলৰ আছিল, সেই কথাটো আমি পুস্তকখনতেই দেখিবলৈ পাম। কিছুমান মানুহে ভাবে যে পাচনি পৌলে যীশুখ্ৰীষ্টৰ ঐশ্বৰিকতা সম্বন্ধে শিকোৱা নাই বুলি, কিন্তু সেইটো শুদ্ধ নহয়। যীশু যে ঈশ্বৰ, এই বিষয়ত পৌল দুপৰীয়াৰ সূৰ্যটোৰ নিচিনাকৈ উজ্জ্বলভাৱে পৰিষ্কাৰ। যীশুখ্ৰীষ্ট ঈশ্বৰ বুলি তেওঁ স্পষ্টভাৱে শিকাইছিল। তুমি ইফিছত থাকি পাচনি পৌল মাকিদনিয়ালৈ যাওঁতে তিমথিয়ক তেওঁ ইফিছত ৰাখি গৈছিল। ইফিছ এখন বৰ গুৰুত্বপূৰ্ণ নগৰ আছিল আৰু আন সকলো ঠাইতকৈ পৌলে সেই ঠাইতেই বেছি সময় কটাই যথেষ্ট গুৰুত্বপূৰ্ণ পৰিচৰ্যাৰ কাম কৰিছিল। তিমথিয় ইফিছত থাকি মানুহবোৰক এই কথা মনত পেলাই থাকিব লাগিব, তেওঁলোকে যাতে আন শিক্ষা নিদিয়ে, পাচনিসকলে শিকোৱা কথাহে যাতে নিজেও বিশ্বাস কৰে আৰু আনকো শিকায়। যি মণ্ডলীৰ শিক্ষা সঠিক নহয়, সেই মণ্ডলী আচলতে খ্ৰীষ্টীয় মণ্ডলীয়েই নহয়। লাগিলে যিমান ডিকন, বৃদ্ধ লোক, পালক, গীত গায়কৰ দল, ছানডে স্কুলৰ শিক্ষক আদি নাথাকক কিয়, যদি বিশ্বাসৰ প্ৰকৃত তত্ত্ব নাই, তেনেহ'লে সেইটো প্ৰকৃত মণ্ডলী নহয়। আৰু বিশ্বাসৰ তত্ত্ব হ'ব লাগিব পাচনিসকলৰ তত্ত্ব। গল্পত আৰু আশেষ বংশাৱলীত মনোযোগ নকৰে। ইফিছ সেই সময়ৰ ৰহস্যময় ধৰ্মৰ কেন্দ্ৰস্থল স্বৰূপ আছিল। সেই ঠাইত হাদ্ৰিয়ানৰ মন্দিৰ আছিল, ট্ৰজানৰ মন্দিৰ আছিল আৰু ডায়না দেৱীৰ বিখ্যাত মন্দিৰো ইফিছতেই আছিল। এই সকলোবোৰৰ কেন্দ্ৰস্থল আছিল ইফিছ। এই সকলোবোৰ গ্ৰীকবিলাকৰ বিভিন্ন গল্পকথাৰ ওপৰত প্ৰতিষ্ঠিত আছিল। ইফিচিয়া বিশ্বাসীসকলক
সেইবোৰৰ পৰা সাৱধান হ'বলৈ কোৱা হৈছে, সেইবোৰৰ পৰা আঁতৰি থাকিবলৈ কোৱা হৈছে। আশেষ বংশাৱলী, আশেষ বংশাৱলী বা শেষ নোহোৱা বংশাৱলী। এই আশেষ বংশাৱলী মানে খুব সম্ভৱ সেই ভুল শিক্ষাটোৰ কথা বুজোৱা হৈছে, যি শিক্ষাৰ দ্বাৰা এইটো শিকোৱা হৈছিল যে খ্ৰীষ্টীয় মণ্ডলী আচলতে আগৰ ইছৰাইলৰ এটা ওপৰঞ্চি ভাগহে। কিন্তু এই কথাটো সত্য নহয়। ইছৰাইলৰ লগত ঈশ্বৰৰ কাৰ্যসূচী আৰু আঁচনি বেলেগ। আনহাতে খ্ৰীষ্টীয় মণ্ডলীৰ প্ৰতি ঈশ্বৰৰ আঁচনি সময়সূচী বেলেগ। মুঠতে তিমথিয়ক এইবোৰৰ পৰা আঁতৰি থাকিবলৈহে কোৱা হৈছে আৰু পাচনিসকলে শিকোৱা কথাতেই থিৰে থাকিবলৈ কোৱা হৈছে আৰু আনকো সেইদৰে শিকাবলৈ কোৱা হৈছে। 4 নম্বৰ পদটো এতিয়া পাঠ কৰি দিম। ইয়াত আমি এনেদৰে পাওঁ, সেইবোৰে বাদ বিবাদ উৎপন্ন কৰে, কিন্তু ঈশ্বৰৰ ঘৰগিৰিৰ যি বাব বিশ্বাস সম্বন্ধীয় তাৰ পক্ষে উপকাৰী নহয়। সেইবোৰে বাদ বিবাদ উৎপন্ন কৰে। কোনবোৰে? আমি 3 নম্বৰ পদত পোৱা কথাবোৰে। গল্প, আশেষ বংশাৱলী ইত্যাদি এইবোৰে মানুহৰ মাজত বাদ বিবাদ উৎপন্ন কৰে, কিন্তু সেইবোৰ লাভজনক নহয়। ঈশ্বৰৰ ঘৰগিৰিৰ যি বাব বিশ্বাস সম্বন্ধীয় তাৰ পক্ষে উপকাৰী নহয়। সেই গল্প আৰু আশেষ বংশাৱলী ইত্যাদি বিশ্বাস সম্বন্ধীয় কথাৰ বাবে উপকাৰী নহয়। অৰ্থাৎ পাচনি পৌলে তিমথিয়ক এই বুলি কৈছে যে এই অনৰ্থক গল্পকথা আদিক লৈ মিছাতে বাদ বিবাদ তৰ্ক বিতৰ্ক আদি কৰি একো লাভ নাই। সেইবোৰে আমাক বিশ্বাসত বৃদ্ধি নকৰে। আজি তথাকথিত আধুনিক মণ্ডলী বহুতৰ অধঃপতন হোৱা আমি দেখিবলৈ পাওঁ, তেওঁলোকৰ মাজত চলা অবিশ্বাসৰ কাৰণে। এনে মণ্ডলীবোৰৰ মানুহবোৰৰ অন্তৰবোৰ কঠিন, প্ৰায় বিশ্বাসহীন মানুহৰ নিচিনা। তেনেকুৱা মানুহবোৰে ঈশ্বৰৰ বাক্য প্ৰত্যাখ্যান কৰিছে আৰু ফলস্বৰূপে মণ্ডলীসমূহ ভাবিব নোৱাৰা ধৰণে নিম্নগামী হৈছে। কিন্তু আমি পাচনিসকলে শিকোৱা বিশ্বাসত খোপনি ধৰি থাকিলে আমাৰ মণ্ডলীসমূহৰ এনে অৱস্থা নহয়। এতিয়া আমি 5 নম্বৰ পদটো চাব খুজিছোঁ। 5 নম্বৰ পদ, ইয়াত এনেদৰে লিখা হৈছে, কিন্তু যি প্ৰেম, সুচী হৃদয়, উত্তম বিবেক আৰু অকল্পিত বিশ্বাসৰ পৰা উৎপন্ন, সেয়াই আজ্ঞাৰ উদ্দেশ্য। পাচনি পৌলে এই ডেকা তিমথিয়লৈ অতি আৱেগপূৰ্ণ শব্দ ব্যৱহাৰ কৰি কথাবোৰ লিখিছে। তেওঁ মণ্ডলীসমূহলৈ লিখা পত্ৰবোৰত এনেধৰণৰ শব্দ ব্যৱহাৰ কৰা আমি বেছিকৈ দেখা নাপাওঁ। তেওঁ তিমথিয়ক এই কথা কৈছে যে মণ্ডলীত যি শিক্ষা দিয়া হয় সেই শিক্ষাই সুচী হৃদয়ৰ পৰা প্ৰেমৰ জন্ম দিব লাগে। সুচী হৃদয় আমাৰ পুৰণি প্ৰকৃতি, আমাৰ মাংসিক প্ৰকৃতিৰ পৰা উদ্ভৱ হ'ব নোৱাৰে। যি লোকে খ্ৰীষ্টক গ্ৰহণ কৰি ঈশ্বৰৰ দৃষ্টিত ধাৰ্মিক বুলি পৰিগণিত হৈছে, সেই লোকৰ জীৱনতহে পবিত্ৰ আত্মাৰ এই ফল ফলিব পাৰে। পবিত্ৰ আত্মাৰ এটা ফল হৈছে এই প্ৰেম। স্থানীয় মণ্ডলীত 3টা বিশেষ গুণ প্ৰকাশ পাই উঠিব লাগিব। প্ৰথমটো হৈছে বিশ্বাস, ঈশ্বৰত বিশ্বাস আৰু ঈশ্বৰৰ বাক্যৰ ওপৰত বিশ্বাস। দ্বিতীয়টো হৈছে প্ৰেম। প্ৰেম কিন্তু অনবৰতেই মুখেৰে প্ৰকাশ কৰি থকা বস্তু নহয়, মুখেৰে কৈ থকা বস্তু নহয়। প্ৰেম হৈছে আনৰ প্ৰতি বিশেষ কাৰ্যকৰী চিন্তা। তাৰ মানে আনৰ বিষয়ে আপুনি পৰচৰ্চা নকৰিব, আনৰ অন্যায় হোৱা একো কাম আপুনি নকৰিব। প্ৰেম মুখেৰে কোৱা বস্তু নহয়, ই কাৰ্যৰ যোগেৰে প্ৰকাশ পাই উঠিব লাগিব। বিশ্বাস স্থানীয় মণ্ডলীত জীৱনৰ যোগেদি
প্ৰকাশ পাব লাগিব। অৰ্থাৎ মণ্ডলীৰ জীৱন হ'ব লাগিব বিশ্বাসৰ জীৱন, আৰু জীৱন হ'ব লাগিব প্ৰেমৰ জীৱন। সেই জীৱনৰ জৰিয়তে প্ৰেম আৰু বিশ্বাস প্ৰকাশ পাই উঠিব লাগিব। মণ্ডলী চলাবৰ বাবে আমাক নিশ্চয় কিছুমান বিষয়ববীয়া, পালক, পৰিচাৰক আদি লাগে। কিন্তু আমি কেনেকুৱা পদ্ধতি ব্যৱহাৰ কৰি মণ্ডলীৰ কাম কাজ চলাওঁ সেইটো গুৰুত্বপূৰ্ণ কথা নহয়। যদিহে বিশ্বাস আৰু প্ৰেম নাথাকে, তেনেহ'লে আমাৰ গীৰ্জাঘৰটো এখন অৱসৰ বিনোদনৰ স্থান বা কোনো ধৰ্মীয় ক্লাবৰ নিচিনাহে হ'ব। কিন্তু যদি বিশ্বাস আৰু প্ৰেম থাকে, তেনেহ'লে মণ্ডলীৰ পৰিচালনাৰ পদ্ধতিটো গুৰুত্বপূৰ্ণ কথা নহয়। অৰ্থাৎ মণ্ডলীৰ সকলোতকৈ প্ৰয়োজনীয় কথাটো হৈছে এই বিশ্বাস আৰু প্ৰেম। ঈশ্বৰৰ ওপৰত বিশ্বাস, ঈশ্বৰৰ বাক্যত বিশ্বাস। আৰু তৃতীয়টো হৈছে উত্তম বিবেক। উত্তম বিবেক। বিবেক অৱশ্যে খ্ৰীষ্টীয় বিশ্বাসীসকলৰ পথ প্ৰদৰ্শক বুলি আমি নকওঁ। কাৰণ আমাৰ বাবে পথ প্ৰদৰ্শক হৈছে পবিত্ৰ আত্মা ঈশ্বৰ। ঈশ্বৰৰ বাক্যৰ যোগেদি আমাক পথ দেখুৱায়। তথাপিতো এই বিবেক আমাক লাগে। নহ'লে আমাৰ ব্যক্তিগত জীৱনতো শান্তি নাথাকিব, মণ্ডলীৰ জীৱনতো শান্তি নাথাকিব। এতিয়া আমি 6 নম্বৰ পদটো পঢ়ি দিছোঁ। এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ গৈ অনৰ্থক কথাৰ নিমিত্তে বিপথে গ'ল। প্ৰিয় শ্ৰোতা, স্থানীয় মণ্ডলীত ঈশ্বৰৰ বাক্যৰ শিক্ষা সঠিকভাৱে নিদিয়াৰ বাবে মণ্ডলীত অনেক সমস্যাই দেখা দিয়ে। মণ্ডলী আৰু তাৰ সদস্যসকল দুৰ্বল হৈ যায়, বিভাজন আৰু খেলিমেলিয়ে দেখা দিয়ে। 7 নম্বৰ পদ। তেওঁবিলাকে যি কয় আৰু যিহৰ বিষয়ে দৃঢ় নিশ্চয়ৰ কথা কয় তাক নুবুজিও বিধানৰ অধ্যাপক হ'বলৈ ইচ্ছা কৰে। প্ৰিয় শ্ৰোতা, এই কথা অতি সত্য। মণ্ডলীত ভুল শিক্ষা দিয়া মানুহ আমাৰ মাজত অনেক আছে, আৰু সেই ভুল শিক্ষা তেওঁলোকে নিশ্চয়তাৰে দিয়ে, অথচ সেই শিক্ষাৰ বিষয়ে ঈশ্বৰৰ বাক্যই কি কৈছে তাকেই নাজানে। প্ৰিয় শ্ৰোতা, আপুনি বাৰু আজি কাৰ কথা শুনি আছে? ঈশ্বৰৰ বাক্য অধ্যয়ন কৰি ঈশ্বৰৰ প্ৰকৃত বাক্য আপুনি বুজিবলৈ চেষ্টা কৰি আছেনে? ঈশ্বৰ আপোনাৰ সহায় হওক। আমেন। মণ্ডলীৰ বিশ্বাস মণ্ডলীৰ লোকসমূহৰ জীৱনৰ যোগেৰে প্ৰকাশ কৰা উচিত, আৰু প্ৰেম জীৱন নিৰ্বাহৰ যোগেৰে প্ৰকাশ পোৱা উচিত। আমাৰ এটা সংগঠিত মণ্ডলী থাকে, লাগিলে যেনেকুৱা শাসন প্ৰণালীৰেই নহওক কিয়। কিন্তু মণ্ডলীটো যি পদ্ধতিৰেই নহওক কিয়, তাত যদি বিশ্বাস আৰু প্ৰেমৰ অভাৱ হয়, তেন্তে আপোনাৰ সেই মণ্ডলীটো এটা বিশেষ ধৰণৰ ধৰ্মীয় ক্লাবৰ বাহিৰে একোৱেই নাই। কিন্তু যদি বিশ্বাস আৰু প্ৰেম প্ৰকাশ পায়, তেন্তে মণ্ডলীৰ পৰিচালনাৰ ৰূপটো বেছি গুৰুত্বপূৰ্ণ নহয়। লগতে এটা মণ্ডলীৰ জীৱনত প্ৰকাশ পোৱা উচিত এটা সৎ বিবেক। যদিও আমি পথ প্ৰদৰ্শক হিচাপে বিবেকৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰ কৰিব নোৱাৰোঁ, তথাপিও খ্ৰীষ্টীয় বিশ্বাসী এজনৰ সৎ বিবেক থকা উচিত। ৰাতি শুবৰ সময়ত দিনত কোৱা বা কৰা কিবা এটাৰ বাবে আমাৰ বাৰু বেয়া লাগেনে? বহুতো সংবেদনশীল খ্ৰীষ্টিয়ান তেনেকুৱাই। সংবেদনশীল বিবেক থকাটো ভাল। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিলোঁ। সামৰণিত আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিছোঁ সুন্দৰ সময় প্ৰভু তুমি আমাক আটাইকে দিয়াৰ বাবে। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, বিশেষকৈ পিতৃ, এই সময়তে যি তোমাৰ পবিত্ৰ বাক্য আমি অধ্যয়ন কৰিলোঁ, প্ৰভু তুমি আমাক প্ৰত্যেককে আশীৰ্বাদ কৰিবা। আৰু বিশেষকৈ প্ৰভু, আমি যদি তোমাৰ সন্তান হিচাপে প্ৰভু তোমাৰ পৰিচৰ্যাৰ কাৰণে প্ৰভু তুমি যদি আমাক বাছি লোৱা, বা হয়তো যদি কোনোবা ইতিমধ্যেই তোমাৰ পৰিচৰ্যাত লাগি আছে, প্ৰভু যাতে আমি সত্য আৰু নিষ্ঠাৰে সৈতে যাতে তোমাৰ সেই পৰিচৰ্যা সেৱা আগবঢ়াই লৈ যাব পাৰোঁ, তেনে জ্ঞান বুদ্ধি শক্তি প্ৰভু তুমি আমাক আটাইকে দান কৰিবা। আৰু আমি যাতে সম্পূৰ্ণৰূপেৰে তোমাত সোধাই আমাৰ জীৱন যাতে চলি যাব পাৰিম, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্টৰ নামত অৰ্পণ কৰিলোঁ। আমেন।
দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু দৰ্শন তোমাৰে প্ৰভু দিয়া দিয়া নাম দৰ্শন তোমাৰে প্ৰভু তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো তোমাৰ জ্যোতিৰ পোহৰতে জীৱনৰ পোহৰ মই পালো মোৰে পদে প্ৰতিপদে তোমাৰ খোজৰ প্ৰিয় শ্ৰোতা দৰ্শক আশা কৰোঁ ভক্তিবচন অনুষ্ঠানটি উপভোগ কৰি আপোনাৰ নিশ্চয় ভাল লাগিছে এই বিষয়ে আপোনাৰ মতামত জানিব পাৰিলে আমি নথৈ আনন্দিত হ'ম আপোনাৰ যদি আমাৰ এই অনুষ্ঠানটি উপভোগ কৰি ভাল লাগিছে তেন্তে অনুগ্ৰহ কৰি আমালৈ এটি মিছ কল দিয়কচোন আপোনাৰ এটা মিছ কল আমাৰ বাবে অতি মূল্যৱান প্ৰতিটো মিছ কল দিয়া সকলৰ মাজৰ পৰা এজন বিশেষ দৰ্শকক বাছি লৈ সপ্তাহৰ শেষত পুৰস্কৃতও কৰা হ'ব মিছ কল দিয়া নম্বৰটো হৈছে 04449081 আপোনাৰ যদি কিবা প্ৰাৰ্থনাৰ বিষয় থাকে বা অধিক জানিবলৈ ইচ্ছা কৰে তেন্তে টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে আমাৰ টেলিফোন নম্বৰটো হৈছে 7429840242 আপুনি আমালৈ ইমেইল অথবা পত্ৰযোগেও যোগাযোগ কৰিব পাৰে তাৰ বাবে আমাৰ ইমেইল আইডি আৰু পোষ্টেল এড্ৰেছটো টিভি পৰ্দাত চাই লওকচোন পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ইমানতে সামৰিছোঁ